Hello and welcome to Mandate 24 with Prarthana Hajorika. আপোনালোক আটাইকে স্বাগতম জনাইছো Mandate 24 with Prarthana Hajorika Facebook Live টিলৈ। আজি 3 নম্বৰ এপিসোড আৰু প্ৰথম এপিসোডটোত গুৱাহাটী লোকসভা কনস্টিটুৱেন্সি বিষয়ে আমি পৰ্যালোচনা কৰিছিলো। দ্বিতীয় এপিসোডত আমি যোৰহাট লোকসভা সমষ্টিৰ বিষয়ে পৰ্যালোচনা কৰিছিলো আমাৰ বিশেষজ্ঞৰ সৈতে। আজিও আলোচনা কৰিম। আজি আলোচনা কৰিম বৰপেটা লোকসভা সমষ্টি, এটা গুৰুত্বপূৰ্ণ সমষ্টি। আৰু মোৰ মনত আছে মই দ্বিতীয়টো এপিসোড যেতিয়া লাইভ ফেচবুকত কৰি আছিলোঁ, তেতিয়া বহুকেইজন ফেচবুকৰ ফ্ৰেণ্ডছে লিখিছিল যে বাইদেউ বৰপেটা লোকসভা সমষ্টিৰ বিষয়েও পৰ্যালোচনা কৰিবচোন। গতিকে আজি লৈ আহিছোঁ আপোনালোকৰ বাবে বৰপেটা লোকসভা সমষ্টি পৰ্যালোচনা। কিন্তু তাৰ আগতে পৰ্যালোচনা কৰিম। আজি এজন বিশেষজ্ঞ আছে মোৰ সৈতে। তেওঁ ছিনিয়ৰ এগৰাকী সাংবাদিক নৱ ঠাকুৰীয়া ডাঙৰীয়া, তেওঁৰ সৈতে কথা পাতিম, সংযুক্ত হ'ম। কিন্তু তাৰ আগতে কৈ লওঁ, আজি 70.77% ভোটাৰ্ছ টাৰ্ণ আউট হৈছিলে 5 বজালৈকে, যিখিনি ৰিপৰ্ট ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইটত পাইছোঁ। 70% ভোটাৰ্ছ টাৰ্ণ আউট। আৰু আজি যিহেতু 5টা লোকসভা সমষ্টিৰ ভোটদান ইতিমধ্যে সম্পূৰ্ণ হৈছে। যোৰহাটত সৰ্বমুঠ 76.20%, ডিব্ৰুগড়ত 70.65%, শোণিতপুৰ 69.84%, কাজিৰঙা 68.90% আৰু লখিমপুৰ 68.34% ভোটাৰ্ছ টাৰ্ণ আউট ইতিমধ্যে ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটত তেওঁলোকে তথ্য সদৰি কৰিছে। গতিকে গুৰুত্বপূৰ্ণ বিষয়। আৰু আটাইতকৈ দেখিছোঁ যোৰহাট লোকসভা সমষ্টিত ভোটাৰ্ছৰ টাৰ্ণ আউট যথেষ্ট সংখ্যক বেছি, সৰহ সংখ্যকে 76.20%। আৰু তাৰপিছতে দেখিছোঁ ডিব্ৰুগড়তো আজি 70.65, আৰু অভাৰঅল 5 বজালৈকে 70.77% ভোটাৰ্ছ টাৰ্ণ আউট। এটা ভাল টাৰ্ণ আউট বুলি ক'ব লাগিব। আৰু আজি মোৰ সৈতে আছে নৱ ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ আটাইৰে পৰিচিত এগৰাকী জ্যেষ্ঠ সাংবাদিক। তেওঁৰ সৈতে মই চেষ্টা কৰিম আজি এই ফেচবুক লাইভ কৰিবলৈ। বিশেষকৈ আজি বৰপেটা লোকসভা সমষ্টিৰ বিষয়ে পাতিবলৈ বিচাৰিছোঁ। চাওঁ এতিয়া তেওঁ সংযুক্ত হ'ব পৰা অৱস্থাত আছে নে নাই। আপোনালোকে ইতিমধ্যে খুব ভাল লাগিছে মেণ্ডেট 24 উইথ প্ৰাৰ্থনা হাজৰিকা অনুষ্ঠানটিত আপোনালোকে যথেষ্ট আৱৰি সামৰি লৈছে আৰু খুব ভাল পাইছে, আঁকোৱালি লৈছে। যথেষ্টখিনি মৰম স্নেহ দেখিবলৈ পোৱা গৈছে ফেচবুক লাইভটোত। তাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাধাৰণতে ক্ৰীড়া বিষয়েও বহুত পৰ্যালোচনা কৰোঁ। আৰু এইবাৰ যিহেতু ইলেকশ্যনৰ দিন, ৰঙালী বিহুৰ লগতে আপোনালোক আটাইকে, কিন্তু মই এটা কথা পাহৰিছোঁ, আটাইকে অসমীয়া নৱবৰ্ষৰ শুভকামনাৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা আপোনালোক আটাইকে জ্ঞাপন কৰিছোঁ। নৱ ঠাকুৰীয়া ডাঙৰীয়াক মই চেষ্টা কৰিছোঁ জইন কৰিবলৈ। নমস্কাৰ ঠাকুৰীয়া ডাঙৰীয়া। আৰু খুব ভাল লাগিলে আপুনি কম সময়ৰ ভিতৰতে আপোনাক আজি খবৰটো দিয়াৰ পিছতে আপুনি ততাতৈয়াকৈ বহুখিনি ব্যস্ততাৰ মাজত আজি ফেচবুক লাইভটিলৈ আপুনি আহিছে, তাৰ বাবে অশেষ ধন্যবাদ। অসমীয়া নৱবৰ্ষ আৰু লগতে বাপুতি শাওণ ৰঙালী বিহুৰ ওলগ আপোনাক যাচিছোঁ। ধন্যবাদ। প্ৰথমে কওকচোন কেনেকুৱা গ'ল ৰঙালী বিহু? ৰঙালী বিহু যিহেতু মই মূলতঃ আমি গাঁৱৰ পৰা আহি গুৱাহাটীত এতিয়া বাসিন্দা হৈছো, গতিকে আমাৰ কাৰণে সদায় এটা কণ্ট্ৰাডিকশ্যন থাকে। আমি গাঁৱৰ বিহু এটা বেলেগ আৰু মহানগৰৰ মূলতঃ মঞ্চ বিহু। তো মঞ্চ বিহু আমি এটা সময়ত খুব চাইছিলো, ভূপেন হাজৰিকা, ভূপেন দা যেতিয়া গান গাইছিলে, গোটেই গান গাইছিলে। কিন্তু এতিয়া বাৰু মোৰ সেই আগৰ ইচ্ছা নাই। মই উজান বজাৰত লতাশিলত ফাংচন হলে মোৰ চাবলৈ মন নাই। এইটো মোৰ ব্যক্তিগত অভিজ্ঞতা। মই ভাবো কি মঞ্চত আনি ৰঙালী বিহু বহু পৰিমাণে বাণিজ্যিকীকৰণৰ, যিটো মই পচন্দ নকৰো। এনেও তেওঁলোকে ভাল পাইছে, কৰিছে, মোৰ তাত ক'বলৈ একো নাই। আৰু মঞ্চ বিহুৰ সেই আগৰ মাদকতা নাই। আৰু বহুত সময়ত এটা যিটো সুশৃংখল দৰ্শক বা ভদ্ৰ, সেইটো পাবলৈ নাই। গতিকে জানি বুজি তেনেকুৱা পৰিৱেশত যোৱাটো মই নিবিচাৰো। কিন্তু যিসকলে গৈছে তেওঁলোকে জানিব। হয় হয়
আৰু ৰঙালী বিহুৰ লগতে যিহেতু লোকসভা নিৰ্বাচনৰ বতাহ বলি আছে বহুত দিনৰ পৰা ৰণদংকা ইতিমধ্যে তেওঁলোকে বিভিন্ন পলিটিকেল পাৰ্টিসমূহে আমি দেখিছো তেওঁলোকে কেম্পেইনিং আৰম্ভ কৰিছে বিগ শ্বটসমূহ আহিছে আজি দুদিন পূৰ্বেই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াও গুৱাহাটীত আহি তেওঁ ৰোড শ্ব' কৰিছে এটা বেলেগ এটা উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে বিহুৰ লগতে লোকসভা নিৰ্বাচনক লৈ পেলাই আজি যিহেতু 5টা লোকসভা সমষ্টি যিহেতু ইলেকশ্যনৰ ভোটিং হৈ গৈছে তাৰে খন্তেক সময় পূৰ্বে আপুনি মোৰ লগত সংযুক্ত হোৱাৰ পূৰ্বে মই কৈ আছিলো 77.77% ভোটাৰ্ছ টাৰ্ণ আউট হৈছে 5 বজালৈ এইটো ইলেকশ্যন কমিছনৰ ৱেবছাইটত পোৱা তথ্য অনুসৰি আৰু যোৰহাটত আটাইতকৈ বেছি ভোটাৰ্ছ টাৰ্ণ আউট 76.20% যোৰহাটত দেখিবলৈ পোৱা গৈছে আৰু যোৰহাট সমষ্টিত ইতিমধ্যে আমি গম পাইছো গগৈ ভাৰ্চেছ গগৈ একেবাৰে খুব এটা কম্পিটিটিভ এটা এটমস্ফিয়াৰ এটা বাতাবৰণ দেখিবলৈ পোৱা গৈছে আৰু খুব জোৰদাৰ হৈছে আৰু প্ৰত্যেকৰ দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে এইবাৰ যোৰহাট লোকসভা সমষ্টি তাৰ পিছতে ডিব্ৰুগড়ত 70.65%, শোণিতপুৰত 69.84, কাজিৰঙাত 68.90 আৰু লখিমপুৰত 68.34%. মোটামুটি ভোটাৰ্ছ টাৰ্ণ আউট খুব বেছি পৰিমাণে নহলেও খুব বেয়াও নহয় আমি আজি আপোনাৰ পৰা জানিব খুজিম বৰপেটা লোকসভা সমষ্টি যিহেতু আজি 3 নম্বৰ এপিসোড মোৰ মেণ্ডেট 24 উইথ প্ৰাৰ্থনা হাজৰিকা প্ৰথম এপিসোডত মই গুৱাহাটী লোকসভা সমষ্টিৰ বিষয়ে পৰ্যালোচনা কৰিছিলো দ্বিতীয়টো এপিসোডত যোৰহাটৰ বিষয়ে কৰিছিলো যোৰহাট লোকসভা সমষ্টি তেতিয়াই বহুতে লাইভ কৰি থকা অৱস্থাত বহুতে কৈছিল যে বাইদেউ বৰপেটা লোকসভা সমষ্টিৰ বিষয়ে পৰ্যালোচনা পাৰিলে কৰিবচোন জানিবলৈ মন আছে বৰপেটা লোকসভা সমষ্টি ডিলিমিটেশনৰ পিছত কিদৰে এবাৰ প্ৰভাৱ পৰিব বুলি ভাবিছে ঠাকুৰে ডাঙৰীয়া আপোনাৰ পৰা জানিব খুজিম প্ৰথমে বৰপেটা লোকসভা সমষ্টিৰ ইলেকশ্যন বুলি যদি কওঁ প্ৰথম কথা কি মনলৈ আহিছে এইবাৰ আপোনাৰ মানে বৰপেটালৈ যোৱাৰ আগতে মই খালি এটা কথা কৈ ৰাখো যে প্ৰথম যিটো ফেজৰ নিৰ্বাচন এইটো বেছ গুৰুত্বপূৰ্ণ আছিল প্ৰায় পূব ভাৰত সামৰি গৈছে তামিলনাডুকে আদি কৰি উৰিষ্যা এছেম্বলি ইলেকশ্যন হৈছে অৰুণাচলৰ এছেম্বলি ইলেকশ্যন ছিকিমৰ ইলেকশ্যন নৰ্থ ইষ্টৰ আটাইকেইটা সমষ্টিত হৈছে আৰু যেনিবা আমাৰ দুটা ফেজ অসমত আছে আৰু ত্ৰিপুৰা মণিপুৰ আৰু ত্ৰিপুৰাত এটা এটা সমষ্টিত নেক্সট ফেজত ইলেকশ্যন হ'ব গতিকে ইলেকশ্যনটো মোটামুটি পিচফুল ছত্তীশগড় আৰু মণিপুৰৰ দুটা ঘটনাক বাদ দি অসমতো সৰু সুৰা খুটি নাটি হৈছে কিন্তু ইটছ এ গুড ইলেকশ্যন মই ভাবো 79% সম্ভৱতঃ 80% মান হ'ব লাগে আমাৰ পলিং আমি অলপ বেছি আশা কৰিছিলো কাৰণ উত্তৰ পূবে সদায় পলিং আমি সদায় বেছিকে শ্ব' কৰাওঁ মই ভাবো মিজোৰাম বা অন্য ষ্টেটৰ পৰা যদি আহে এইটো হয়তো বাঢ়িব লাগে এনেও মানে অসমীয়া অন্ততঃ ভাল দেখুৱাইছে কি কণ্টেষ্টেণ্ট সৰ্বানন্দ সোণোৱাল দুই গগৈ গৌৰৱ গগৈ তপন গগৈ দুই গগৈ যোৰহাটত দুইজনে চিটিং এমপি আৰু এটা সমষ্টিত কণ্টেষ্ট কৰিছে এমেজিং চিটুৱেশ্যন গতিকে সেইফালৰ পৰা ৰাইজে ইতিমধ্যে তেওঁলোকক ভোট দিছে ইলেক্টৰে সিদ্ধান্ত লৈছে এইটো আমি গম পাম 4 তাৰিখে কিন্তু ইলেকশ্যনটো খুব ভালকে হৈছে আমি ভাবো প্ৰথমতে আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াকো আমি অভিনন্দন জনাওঁ বিশেষকৈ আমাৰ যিখিনি ভোটাৰ দৰ্শক ভোটাৰ ৰাইজ আপোনালোকে শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ সহযোগিতাৰে ভোট দিছে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ভোটাধিকাৰ আমাৰ যেনেকৈ অধিকাৰ আমাৰ দায়িত্ব আমাৰ এইটো কৰ্তব্য আৰু মই ভাবো অসমৰ ৰাইজে এটা গুৰুত্বপূৰ্ণ এটা পদক্ষেপ ৰাজনৈতিক ইলেক্ট্ৰেল পলিটিক্সৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ অংশগ্ৰহণ কৰিছে মই নিজে ভোটাৰ বাৰু মোৰ যেনিবা ভোটৰ যিটো আপুনি সমষ্টিৰ কথা কৈছে বৰপেটা বৰপেটাৰে মই ভোট দিম আমাৰ অলপ সময় আছে 7 তাৰিখলৈকে তো এতিয়া মই ভাবো প্ৰথম পৰ্যায়ৰ হৈ গ'ল দ্বিতীয় পৰ্যায়ত মধ্য অসমৰ কেইটামান সমষ্টি আৰু একেবাৰে 7 মে'ত নামনি অসমৰ সমষ্টিত হ'ব তাৰ ভিতৰত গুৱাহাটী আৰু বৰপেটাও আছে তো বৰপেটাৰ মই বাসিন্দা আছে মোৰতো অলপ টিপিকেল কাৰণ ইয়াৰ আগলৈকে এই ডিলিমিটেশ্যনৰ আগলৈকে আমি আচলতে কোকৰাঝাৰ সমষ্টিত আছিলো অৰ্থাৎ টিহু দক্ষিণৰ আমি বহুত কেইখন গাঁও ভোজকুচি হাৰিবেঙা আমি আছিলো বৰমা সমষ্টিত আমি আছিলো ST ৰিজাৰ্ভ তো ফলস্বৰূপে আমি বৰমা সমষ্টিত এছেম্বলি আৰু কোকৰাঝাৰ আছিলে আমাৰ সংসদীয় সমষ্টি তো এইবাৰ নতুনকৈ টিহু সমষ্টি জন্ম হ'ল পাটাচাকুচি সমষ্টি বিলুপ্তি ঘটাই টিহু সমষ্টি হ'ল আৰু সঁচা অৰ্থত টিহুৰ সমগ্ৰ দক্ষিণ অঞ্চল এতিয়া বৰপেটা সমষ্টিত পৰিছে সেইফালে আপুনি যিটো কথা কৈছে যে ডিলিমিটেশ্যনৰ ফলত বৰপেটা সমষ্টিত কিছু মেজৰ অসমীয়া গাঁও মই ভাবো অসমীয়া গাঁৱত শব্দটো মই এনেকৈ ক'ম যে AGP ভোট বেংক অসমীয়া গাঁও কাৰণ মন কৰিব 85 চনত প্ৰবীণ ডেকাই
এই আমাৰ তাৰ পৰাই হায়েষ্ট ভোটত জিকিছিলে ট্ৰেডিশ্যনেলি আমাৰ দক্ষিণ অঞ্চলটো একচুৱেলি এইটো বিজেপি ভোট বেংক নহয়, সেইটো কংগ্ৰেছ আৰু পিছলৈ এজিপিৰ ভোট বেংক কনভাৰ্ট হৈছিলে। আৰু বৰপেটা সমষ্টিত এইবাৰ যিটো ফণীভূষণ চৌধুৰী এজিপিৰ কেণ্ডিডেট ছাপৰ্টেড বাই বিজেপি, সেইকাৰণে তেওঁৰ এটা নেচাৰেল এটা ভোট বেংক হিচাপে আমি আছো আৰু গাঁৱৰ ৰাইজে ভোট দিব। তো আমাৰ তাতে মূলতঃ কংগ্ৰেছ আৰু এজিপি এই দুটাই দল আছিলে। আৰু এতিয়া যেতিয়া বিজেপিৰ অলপ সদস্য সংখ্যা বাঢ়িছে, কিন্তু বৰপেটা সমষ্টিত এইবাৰ যিহেতু এজিপিকে দিয়া হ'ল মিত্ৰ দলৰ ফালৰ পৰা, গতিকে ফণীভূষণ চৌধুৰী কিমান ভোট পায়, কিমাননো বেছি পায়, সেইটো এটা লক্ষণীয় বিষয় হ'ব। কিন্তু মূলতঃ ৩-৪টামান গাঁও বা ৪-৫খন গাঁও এইবাৰ বৰপেটাত সোমাইছে আৰু কিছু কিছু গাঁও ইয়াৰ পৰা কাটি নি ধুবুৰীত কৰা হৈছে। খুব স্পষ্টকৈ ক'ব লগা হ'লে ধুবুৰীত মুছলিম যিটো ভিলেজ বা মুছলিম ভোটাৰ্ছৰ নাম্বাৰটো আৰু বেছি বাঢ়িছে। আৰু একেদৰে বৰপেটা যিটো কমিছে, সেইকাৰণে এই মুহূৰ্তত বৰপেটা যেনেকে খালেক, এই মুহূৰ্ততো খালেক বাৰু সংসদে হৈ আছে, কিন্তু আজি হয়তো সেই পৰিৱেশ নহ'ব যে খালেক হয়তো এইবাৰ যদি উঠিলেও হয় তেওঁ হয়তো টান আছিলে, সেইকাৰণে কংগ্ৰেছে এইবাৰ বায়নক ইলেকশ্যনত উঠাইছে। আৰু ছাডেনলি বৰপেটা লোকসভা সমষ্টিটো বিকাম এ হিন্দু মেজৰিটি কনষ্টিটুৱেঞ্চি। আগতে এইটো নাছিলে, এইটো মানে 50-50 ধৰণৰ আছিলে। তো সেইফালে ইকুৱেশ্যন চেঞ্জ হৈছে। তাকে আপুনি ঠিকেই কৈছে। আগতে যিটো এটা তেওঁলোকৰ পৰিচয় আছিলে বৰপেটা সমষ্টিৰ, এইবাৰ ডিলিমিটেশ্যনৰ কাৰণে হিন্দু ভোটছ খিনি মানে হিন্দু মেজৰিটি ভোটছ আহা বুলি কোৱা হৈছে। দীপ বায়ন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰ্চেছ ফণীভূষণ চৌধুৰী অগপৰ। ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বহু বছৰৰ পৰা আমি দেখি আহিছো, অগপৰ এজন সক্ৰিয় কৰ্মী তেওঁ। দীপ বায়নৰ বিষয়ে যদি সুধো আপোনাক, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী, আপুনি নিজে কৈছে আপুনি বৰপেটাক লৈ পেলাই অকমান আবেগিক, যিহেতু আপুনি সেইটো সমষ্টিতে আগতে ভোট দিছিলগৈ। যদি মই এগৰাকী ভোটাৰ হওঁ, আজি বৰপেটাৰ নিবাসী, মই দীপ বায়নক কিয় ভোট দিম বা মই ফণীভূষণ চৌধুৰীক কিয় ভোট দিম? তেওঁলোকৰ দুয়োগৰাকী যদি মই ষ্ট্ৰেংথ আৰু উইকনেছৰ কথা আপোনাক সুধো, কিয় ফণীভূষণ চৌধুৰীক ৰাইজে ভোট দিব বা কিয় দীপ বায়নক ভোট দিব? কি এক্স ফেক্টৰ আছে তেওঁলোকৰ? মই প্ৰথম কথা, দীপ বায়ন য়ং, তেওঁ ডেকা ল'ৰা, স্থানীয় ল'ৰা। আৰু বায়ন শব্দটোৱে বুজাইছে, উপদেশ বুজাইছে তেওঁ আচলতে বৰপেটীয়া, আমি যাক কওঁ। দীপ বায়নৰ সেইটো এডভান্টেজ আছে। আৰু কংগ্ৰেছ দলে সংগঠিত ৰূপত চেষ্টা কৰিছে। ইয়াৰ আগলৈকে খালেকটো কংগ্ৰেছ দলৰে সাংসদ, এই মুহূৰ্ততো সাংসদ। গতিকে কংগ্ৰেছ দলৰ যিখিনি ভোট বেংক, সেইখিনি তেওঁলোকে ভাবিছে আমি এচিমিলেট কৰাম, লগাম আৰু বায়নক আমি জিকাম। মূলতঃ দীপ বায়ন স্থানীয় যুৱক ৰাজনীতি কৰ্মী হিচাপে দীপ বায়ন এটা কেম্পেইন কৰিছে, মই যিখিনি তেওঁৰ কথা শুনিছো। গতিকে সেইফালৰ পৰা বৰপেটা বা বৰপেটীয়া বুলি যিটো আমাৰ এটা আছে, বৰপেটীয়া ভাষা, বৰপেটীয়া সংস্কৃতি, তেওঁলোকে দীপ বায়নক সমৰ্থন দিব পাৰে। এইটো হ'ল তেওঁৰ ডাঙৰ এডভান্টেজ। ডিছএডভান্টেজ যদি হয়, দলীয় যিটো ডিছএডভান্টেজ, কংগ্ৰেছ দলৰ যিটো ডিছএডভান্টেজ এক্ৰছ দ্য কাউণ্ট্ৰি, সেইটো দীপ বায়নকো স্পৰ্শ কৰিব। তাৰ বিপৰীতে ফণীভূষণ চৌধুৰী দেখা যায় তেওঁ ৰিলাক্টেণ্ট কেণ্ডিডেট আছিলে। তেওঁ প্ৰথমতে নিজেই উঠিব খোজা নাছিলে, আৰু তেওঁ মানুহটো তেনেকুৱাই, তেওঁ ইমানবাৰ MLA হ'ল। তেওঁ এতিয়াও বঙাইগাঁৱত আপুনি যিকোনো এজন মানুহৰ চাইকেলৰ পিছফালে উঠি যাব পাৰে, যিকোনো এখন দোকানত বহি চাহ খাব পাৰে। এটা অদ্ভুত ধৰণৰ ৰাজনীতি। সেইটো তেওঁৰ ডাঙৰ এডভান্টেজ। একমাত্ৰ ডিছএডভান্টেজ বঙাইগাঁৱৰ পৰা আহি তেওঁ বৰপেটাত কিয় খেলিব লগত, সেইটো ডিছএডভান্টেজ হ'ব পাৰে। এডভান্টেজ যে হ'ল তেওঁ সৰল, তেওঁ বহুত দিন ধৰি ৰাজনীতিত আছে। আৰু ফণীভূষণ চৌধুৰী তেনেকুৱা বিশেষ শত্ৰু নাই, প্ৰতিদ্বন্দ্বী থাকিব কিন্তু শত্ৰু নাথাকে। আৰু ফণীভূষণ চৌধুৰীয়ে এডভান্টেজটো বাৰু মই যিটো কথা ক'লো, বিজেপিৰ যিটো সৰ্বভাৰতীয় এটা ৱেভ তেওঁলোকে সৃষ্টি কৰিছে, প্ৰাইম মিনিষ্টাৰে আহি নলবাৰীত ভাষণ দি গৈছে, সেই ৱেভটো তেওঁ সুবিধা পাব। আৰু লগতে মই যিটো কথা ক'লো যে বহুত কেইখন ট্ৰেডিশ্যনেল অসমীয়া গাঁও তেওঁলোক মূলতঃ এজিপিৰ ভোট বেংক আছিলে। কংগ্ৰেছৰ পৰা তেওঁলোক এজিপিলৈ আহিছে। মোৰ নিজৰ যিখন গাঁও আকিবা ভচুচি হাৰিভাঙা, এই গোটেই গাঁওখন এতিয়া বেচিকেলি এজিপিৰ ভোট বেংক। গতিকে বৰপেটাত এজন যদি বিজেপি কেণ্ডিডেট দিলে হয়, তেওঁ সম্ভাৱনা আছিলে। কিন্তু যিহেতু একেবাৰে এজিপিৰে হ'লগৈ, গতিকে ফণীভূষণ চৌধুৰীৰ কাৰণে এইটো ডাঙৰ এটা এডভান্টেজ। তেওঁ হয়তো খুব কম কষ্টত যিখিনি ভোট পাব লাগে তেওঁ পাব। এতিয়া সিমানখিনি ভোটে তেওঁক বিজয় কৰে নকৰে সেইটো আমি 4 তাৰিখে গম পাম। কিন্তু মই ভাবো এটা ৰিলাক্টেণ্ট কেণ্ডিডেট হিচাপে ফণীভূষণ চৌধুৰীয়ে ভালেই ভোট পাব।
ৰিলাক্টেণ্ট কেণ্ডিডেট বুলি কৈছে আপুনি, আৰু কালি আমি দেখিছো যেতিয়া মনোনয়ন দাখিল কৰিব গৈছিলে যথেষ্ট বিগ শ্বট সমূহক দেখিবলৈ পোৱা গৈছিল তেওঁৰ সৈতে তেওঁৰ সমৰ্থনত। লগতে পলিটিকেল পণ্ডিটছ বুলি যাক কওঁ, কেইজনমান এনালিষ্টৰ সৈতে যেতিয়া কথা পাতিছিলো তেতিয়া কৈছিল যে who wants a sleeping MP in the parliament? ফণীভূষণ চৌধুৰীৰ কথা কৈছিলে। আৰু আপুনি যিটো কথা ক'লে, দীপ বায়ন এগৰাকী স্থানীয় যুৱক, ইয়াং হয় তেওঁ, আৰু দেখিবলৈ পোৱা গৈছে তেওঁৰ বৰপেটা বা বৰপেটীয়া যিটো শব্দ আপুনি ব্যৱহাৰ কৰিছে, সেই ক্ষেত্ৰত দীপ বায়নৰ বেছি এডভান্টেজ আছে নেকি? কাৰণ আমি জানো ফণীভূষণ চৌধুৰীক আমি দেখিছো, তেওঁ বৰ হাম্বল চিম্পল কেৰেক্টাৰৰ এগৰাকী ব্যক্তি, এতিয়াও চাইকেলতে ঘূৰি থাকে, কোনো ধৰণৰ তেওঁক সেই হৈ চৈ দেখা নাই যে তেওঁ আহিলে যে আগে পিছে ঢেৰ মানুহ থাকে, তেওঁৰ সমৰ্থক থাকে বা ঢেৰ কোনোবা মানুহ থকা সেনেকুৱা ধৰণৰ ব্যক্তি হিচাপে দেখা নাই, তেওঁ এগৰাকী পলিটিকেল লিডাৰ হিচাপে তেওঁক দেখা নাই। চ' ডু ইউ থিংক সেইটো এটা এডভান্টেজ হয় দীপ বায়নৰ কাৰণে? কাৰণ ক'লেই বহুকেইজনে কৈছে যে শ্লিপিং MP এজন আমাক নালাগে, আমাক পাৰ্লিয়ামেণ্টত গৈ কথাখিনি উত্থাপন কৰিব পৰা এজন ব্যক্তি লাগে। চ' ডু ইউ থিংক দীপ বায়নৰ সেইখিনি কেপাচিটি হ'ব, তেওঁ যদি জয়লাভ কৰি পাৰ্লিয়ামেণ্টলৈ যাবলৈ সুবিধা পায়? মানে এটা ষ্টেণ্ডাৰ্ডাইজ কণ্ডিশ্যন, আমি বিজ্ঞানত এটা ষ্টেণ্ডাৰ্ডাইজ চিটুৱেশ্যন বুলি কওঁ। এটা ষ্টেণ্ডাৰ্ড চিটুৱেশ্যনত এইটো হ'ব পাৰে। এটা মই যদি কওঁ যে গোটেই ভাৰতবৰ্ষত একেবাৰে ষ্টেণ্ডাৰ্ড চিটুৱেশ্যন ইলেকশ্যন হৈছে, ইয়াত কোনো ৱেভ নাই, ইয়াত মোদী ৱেভ, বিজেপি ৱেভ বা হিন্দুত্ব ৱেভ যদি নাই বুলি ধৰি লয়, যদি বিবেক ভোটৰ কথা কয়, তেতিয়াহ'লে দীপ বায়নৰ এডভান্টেজ আছে। কিন্তু যদি এইবাৰ নিৰ্বাচনটো কোনো বিজেপিৰ নিৰ্বাচন হয়, এইবাৰ নিৰ্বাচনটো মোদীৰ নিৰ্বাচন। কাৰণ মোদীয়ে কৈছে যে অমুকক ভোট দিলে মই পাম, তমুকক ভোট দিলে মই পাম। আৰু তেওঁলোকে বিজেপিয়ে বুজাইছে যে আপুনি যদি পদুম ফুলৰ ছবি যদি ভোট দিয়ে, ইট গোজ টু মোদী। অৰ্থাৎ এইবাৰ তেওঁলোকে বেলেগ ধৰণৰ সমীকৰণ কৰিছে। আৰু ইয়াৰ আগৰবাৰ, ইয়াৰ কিছুদিন আগতে যেতিয়া ষ্টেট ইলেকশ্যন হৈছিলে কেইখনমান ৰাজ্য, তাতো কিন্তু মোদীয়ে কৈছিলে যে মইহে আচলতে ভোট বিচাৰিছো আপোনালোকৰ পৰা। গতিকে এইটো এটা নতুন ঘটনা ভাৰতবৰ্ষৰ ইতিহাসত যে প্ৰধানমন্ত্ৰীয়ে আপ্ৰাণ চেষ্টা কৰিছে, তেওঁ কেম্পেইন কৰিছে। তেওঁ ইমানখিনি কেম্পেইন কৰাৰ মোৰ মতে প্ৰয়োজন নাছিলে, তেওঁৰ স্বাস্থ্যই তেওঁক অনুমতি নিদিয়ে যেন লাগে, কিন্তু তেওঁ আপ্ৰাণ চেষ্টা কৰিছে, কষ্ট কৰিছে। আৰু ক'ৰবাত বিজেপিয়ে কেৱল মোদীৰ নামটোৱে কৈছে, বিজেপিয়ে দলৰ কথাতকে মোদীৰ নামটো বেছিকৈ লৈছে, আৰু মোদী সেইটো মই ভাবো তেওঁ মাৰ্কেটিঙো কৰিছে। গতিকে সেই মাৰ্কেটিঙত কিন্তু দীপ বায়নে টিকিব নোৱাৰিব, যদিহে আপুনি মোদীৰ ৱেভটো যদি বিশ্বাস কৰে, বা যদি ভাবে যে গোটেই ভাৰতবৰ্ষ মানে মোদীক লৈ ভোট দিছে, লোকসভাত এখন স্থিৰ চৰকাৰ লাগে, শক্তিশালী চৰকাৰ লাগে, আৰু মেজৰিটি হিন্দুৰ কাৰণে কাম কৰা এটা দলৰ চৰকাৰ লাগে, তেতিয়াহ'লে মোদীয়ে এডভান্টেজ পাব। আৰু মোদী ৱেভে যদি এডভান্টেজ পায়, সেই এডভান্টেজটো আকৌ এই ফণীভূষণ চৌধুৰীয়ে পাব। কাৰণ মন কৰিব, পাৰ্লিয়ামেণ্টত কথা কোৱা সাংসদ লাগে, ডেফিনেটলি ষ্টেণ্ডাৰ্ড চিটুৱেশ্যন আমি এইটোৱে বিচাৰো, শিক্ষিত বিচাৰো, কথা কোৱা সাংসদ বিচাৰো, বিধায়ক বিচাৰো। কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত কেতিয়াবা ঠিক সৰল অংক নহয় আৰু A+B হোল স্কুৱেৰ, মানে A²+2AB বুলি যে শব্দটো কোৱা যায়, বা 7+5=12 নহয়, 7+5=15 হ'ব পাৰে কেতিয়াবা, এডিশ্যনেল কিছুমান ফেক্টৰ থাকে। সেই এডিশ্যনেল ফেক্টৰত ফণীভূষণ চৌধুৰীয়ে এডভান্টেজটো পাব। এতিয়া কিমান দূৰ পায় সেইটো আমি নিঃসন্দেহে 7 তাৰিখৰ নিৰ্বাচন হওক, তাৰপিছত 4 তাৰিখৰ কাউণ্টিঙত আমি গম পাম। এনে হওক, যিয়ে বিজয়হে আমি তেওঁলোকে আমি গ্ৰহণ কৰি, মই যদি নিজৰ সমষ্টিৰ কথাটো কৈছো, হুএভাৰ উইন দ্য ইলেকশ্যন হি উইল বি আৱাৰ পাৰ্লিয়ামেণ্টেৰিয়ান। কিন্তু পাৰ্লিয়ামেণ্টেৰিয়ান বিলাকৰ যিটো ৰোল, সেইটো ভাৰতবৰ্ষৰ খুব কৌশলেৰে পাৰ্লিয়ামেণ্টেৰিয়ান বিলাকক ডেভেলপমেণ্ট এজেণ্ট হিচাপে প্ৰক্ষেপ কৰা হৈছে। আমি মন কৰিব, পাৰ্লিয়ামেণ্ট বেচিকেলি ল মেকাৰ। আমি যেতিয়া বিদেশৰ পেপাৰত যেতিয়া আমি আৰ্টিকুল লিখো, উই ইজ ল মেকাৰ, অৰ্থাৎ তেওঁলোকৰ ল ফ্ৰেম কৰা, পলিচি মেকিং কৰা, আৰু সেইমতে ইমপ্লিমেণ্ট কৰা, এইটো তেওঁলোকৰ দায়িত্ব আছিলে। কিন্তু আপুনি দেখিব, এই যে MP এৰিয়া ডেভেলপমেণ্ট ফাণ্ড, এইটো আচলতে এক ধৰণৰ ষড়যন্ত্ৰ বুলি মই ভাবো, যে পঞ্চায়তীয় ৰাজ চিষ্টেমক আপুনি ক্ষমতাচ্যুত কৰাৰ কাৰণে, বা মানে কম দেখুৱাবলৈ, যেনেকে বীৰবলে দুডাল ৰেখাৰ এডাল ৰেখা নোচোৱাকৈ ছুটি কৰি দিছিলে, সেই একেদৰে পঞ্চায়তীয় ৰাজ চিষ্টেমৰ জৰিয়তে গাঁওবিলাকে পাব লগা ফাণ্ডিংটো থ্ৰু MP বিলাকৰ দ্বাৰা ফাণ্ড দিয়া দিছে। অৰ্থাৎ দুটা চেণ্টাৰ ডেভেলপমেণ্টৰ। এইটো মোৰ মতে ঠিক নহয়। মই ভাবো ল মেকাৰ বিলাকে সদায় ল মেকিঙৰ কথাই পাতিব লাগিছিলে, কিন্তু তেওঁলোকক এই যে ফাণ্ড দিয়া হ'ল, তেওঁলোকে ডেভেলপমেণ্ট এজেণ্ডাৰ কাম কৰা, সেইকাৰণে আজি ৰাস্তা নাই, MPক কৈছো, দলং নাই, স্কুলৰ বিল্ডিং নাই, এইটো আচলতে MPৰ দায়িত্ব নাছিলে। কিন্তু এনে হওক, ইট হেপেন্স, মানে ভাৰতবৰ্ষত এইটো হ'লগৈ। আৰু তাৰ ফলত কি হ'ল,
MP বিলাকৰ যে ৰোলটো এটো ল মেকিংৰ পৰা কোবাত গৈ তেওঁলোক এটা মানে ভিডিঅ'ৰ এটা মানে ধৰক পাৱাৰফুল এজন ভিডিঅ' তাৰ তালৈকে মোৰ মতে এটো পৰ্যবেক্ষিত হ'ল এটো ডিটোৰেট কৰা হ'ল কিন্তু এটো অলৰেডি হৈ গ'ল এটো হলনি কৰিবলৈ হয়তো ডাঙৰ এটা পলিটিকেল উইল লাগিব কিন্তু সেইফালৰ পৰা পাৰ্লিয়ামেন্টত আপুনি কথা কৈছে নকৈছে হু কেয়াৰছ অৰ্থাৎ এনেকুৱা হৈ গ'ল আমাৰ সমষ্টিত ৰাস্তা লাগে এটো দলং লাগে এখন স্কুল লাগে এটো সংঘ লাগে কিবা ক্লাব লাগে আপুনি আমাক ফান্ডিং কৰক উইল ভোট ফৰ ইউ এই যে এটা মানে ল মেকাৰক আমি এটা ডেভেলপমেন্ট এজেন্ট হিচাপে ডেফিনেটলি পাৱাৰফুল ডেভেলপমেন্ট এজেন্ট হিচাপে আমি যে কনভাৰ্ট কৰালো যিকোনো কাৰণতে এইটোৱে প্ৰকাৰান্তৰে এই যিটো মোদী ৱে বা কেন্দ্ৰীভূত এটা দল কেন্দ্ৰীভূত দলৰ এজন কেন্দ্ৰীভূত চৰিত্ৰ এইটোক কিন্তু প্ৰকাৰান্তৰে সহায় কৰিছে আৰু বিৰোধীও ইয়াৰ কিন্তু প্ৰতিবাদটো কৰা নাই বিৰোধীয়ে বিজেপিক য'ত পৰিৱৰ্তন কৰা নাই বিৰোধীও মই ভাবো তেওঁলোকৰ বেনিফিচিয়াৰী এই ক্ষেত্ৰত তেওঁলোকৰ এইটো কৰা নাই যেনেকে বহুত ইস্যু দেখিবা বিৰোধীয়ে আজিকালি নামাতে কাৰণ জানে যে অল বেনিফিচিয়াৰী আজি বিজেপি আছে কাইলৈ যদি মই আহোঁ মই একে বেনিফিট ল'ম গতিকে পিয়ৰলি ইলেক্ট্ৰেল ৰিফৰ্মৰ আমি কমকে কথা পাতিছোঁ মই ভাৰতবৰ্ষত এটা নিৰ্বাচনী সংস্কাৰ আজিৰ বিষয় নহ'লেও মই ভাবো এইটো আপুনি কৰাটো উচিত নিৰ্বাচনী সংস্কাৰৰ অত্যন্ত দৰকাৰ হৈছে আজি এই কথা মই এটা লাইন কৈ দিলোঁ যে আপুনি যদি আজি নিৰ্বাচনত অৱতীৰ্ণ হয় আপোনাক ক'ব যে আপুনি ইমান টকা খৰচ কৰিব পাৰিব এৰাউণ্ড 90 লাখ ৰুপিজ আপুনি খৰচ কৰিব পাৰিব আপোনাক পাৰ্মিশ্যন দিলে আপুনি খৰচ কৰিলে সেই পইচাখিনি আপুনি ঘূৰাই নাপায় কেতিয়াও কোনে ঘূৰাই দিব ইলেকশ্যন কমিশ্যনে পইচা ঘূৰাই দিয়াটো কোনো নিয়ম নাই তাৰমানে আপুনি মাটি বাৰী বিক্ৰী কৰি আপুনি MP হ'ল MP দৰমহাৰে আপুনি পইচাখিনি ঘূৰাই পাবনে কেতিয়াও নাপায় তাৰমানে ইটছ এন চাৰ্টিফিকেট ইটছ এ লাইচেন্স টু মেক কৰাপশ্যন গতিকে আমি যিসকলে ভাবো যে MP কৰাপশ্যন কৰিব নালাগে মন্ত্ৰীয়ে নালাগে আমি একেলগে দাবী কৰিবলগীয়া যে বিজয় প্ৰাৰ্থীজনৰ যিখিনি খৰচ হ'ল অফিচিয়েল এক্সপেণ্ডিচাৰ ডেট শুড বি ৰিটাৰ্ণ এই ধৰণৰ কিছু নিৰ্বাচন সংস্থা হ'ব লাগে আৰু ভাৰতবৰ্ষৰ ৰাজনীতিত আপুনি দেখিব 30% ভোট শ্বেয়াৰত আপুনি জিকিব পাৰে আপোনাৰ বিজয়ৰ সম্ভাৱনা থাকে 30% ভোট শ্বেয়াৰ মিনছ 70% ভোটাৰে আপোনাক আচলতে পচন্দ নকৰিলে অথচ আপুনি সেই সমষ্টিৰ বিধায়ক হ'ল বা পাৰ্লিয়ামেণ্টাৰী হ'ল এইটোতো কোনো ক্ষেত্ৰত গ্ৰহণযোগ্য নহয় আপুনিতো তেতিয়াহ'লে নিজৰ গণ্ডিৰ মাজত নিজৰ জাতি নিজৰ ধৰ্ম নিজৰ অঞ্চল নিজে ভাল পোৱা মানুহখিনিক লৈ 30% ভোটে আপুনি কেটাৰ কৰিলে আপুনি কেতিয়াও ভবা নাই যে মোক 80% মানে ভোট দিব লাগে দ্যাট ইজ নট নেচেচাৰী সেইকাৰণে more than 50% vote. Whoever win an election, he must have 50% of votes. যদি হয় তেতিয়াহ'লে আপুনি অন্ততঃ ক'ব পাৰে যে yes যিমানখিনি ভোট পলিং হ'ল 90% যি পলিং হ'ল তাৰে 45 মই বেছি পাৰ্চেণ্ট ভোট মই পাইছো অৰ্থাৎ হাফ অফ দ্য পপুলেশ্যন হাফ অফ দ্য ইলেক্টৰেট হেভ ছাপোৰ্টেড মি আপুনি মোদী ৱেভৰ কথা কৈছে আজি দুদিন পূৰ্বে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যি পাব্লিক ৰেলীত তেওঁলোকে আছিল দুয়োগৰাকী প্ৰথমে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা কওঁ তেওঁ আৰম্ভণিতে কি খবৰ আপোনালোকৰ বুলি আৰম্ভ কৰিয়ে নৰেন্দ্ৰ মোদী জিন্দাবাদ তিনিবাৰ কোৱাৰ পাছতহে বিজেপিলৈ আহিছে আপুনি যিটো কথা কৈছিল যে এইবাৰ পাৰ্টিটোৰ বিষয়েও বেছি হোৱা নাই একমাত্ৰ নৰেন্দ্ৰ মোদীকহে প্ৰজেক্ট কৰা হৈছে নৰেন্দ্ৰ মোদী আপুনি কৈছে যে হয়তো স্বাস্থ্যই তেওঁক ইমান পাৰ্মিট নিদিয়া স্বত্তেও তেওঁ নিজে ভোট বিচাৰিছে তেওঁ ৰোড শ্ব' বিলাক কৰা আৰম্ভ কৰিছে গতিকে এই যিটো মোদী ৱেভ এই মোদী ৱেভে যথেষ্ট হয়তো লাভান্বিত কৰিব ফণীভূষণ চৌধুৰীৰ দৰে এগৰাকী ৰিলাক্টেণ্ট বা ভেটাৰেন AGP লিডাৰক নহয় জানো মই ভাবো অকল ফণীভূষণ চৌধুৰী বুলি নহয় বিজেপি যেনেকে আজি প্ৰথম পৰ্যায়ত পাঁচটা সমষ্টি নিৰ্বাচন হ'ল আপুনি মোক কওক কোনেনো আলোচনা কৰিছে প্ৰধান বৰুৱাই জিকিব নে হাৰিব কোনে আলোচনা কৰিছে ৰঞ্জিত দত্ত জিকিব নে হাৰিব নবডি ভোটাৰ্ছ তাৰমানে মোদীয়ে ভোট পাব তেওঁলোক জিকিব আমি গৌৰৱ গগৈ আৰু তপন গগৈৰ কথা পাতিছো কাৰণ ভোটাৰ ইয়ং ভোটাৰ ফ্ৰম দ্য চেম কমিউনিটি ঠিক তেনেকে লুৰিণজ্যোতি আৰু সৰ্বানন্দ সোণোৱালৰ কথাও কিছু পাতিছো ধনেশ্বৰ কথা পাতিছো কিন্তু আদাৰৱাইজ বাকীখিনি যিখিনি চিট এই চিটখিনিক লৈ আমিতো খুব বেছি কথা পতা নাই তাৰমানে আমি ধৰি লৈছো যে যদি বিজয় হয় মোদীৰ কাৰণে বিজয় হ'ব অৰ্থাৎ তেওঁলোকৰ ভোটটো একচুৱেলি প্ৰধান বৰুৱাই হয়তো বিচাৰিছে ৰঞ্জিতো বিচাৰিছে যে মোক নালাগে ভোট দিব এই মোদীকে ভোটটো দিয়ক তাৰমানে বুজা গ'ল যে মোদীয়ে এই গোটেইখিনি পাৰ্লিয়ামেণ্টাৰীক এটা সৈন্য হিচাপে ব্যৱহাৰ কৰিব মানে তেওঁৰ এটা ট্ৰাষ্টেড চোলজাৰ হিচাপে ব্যৱহাৰ কৰিব আচ্ছা ব্যৱহাৰ কৰি তেওঁ কি কৰিব বিজেপিয়ে যদি 272খন যদি আসন পাই চৰকাৰ গঠন কৰে তে 400 পাৰ এইটো কি কাৰণে কৰিছে এইটো বহুতে কৈছে যে এইটো বিজেপিয়ে চমক দিছে মোৰ মতে চমক নহয়
বিজেপিয়ে ডেছপাৰেটলি বিচাৰিছে তেওঁলোকে 4খন আসন পোৱাৰ কাৰণে। এইটো কথা বহুত জেগাত আলোচনা হৈছে। আৰু কংগ্ৰেছে তাৰ এটা ইংগিত দিছে যে বিজেপি যদি এইবাৰ যদি বিজয়ী হয়, মোদী যদি বিজয়ী হয়, তেওঁলোকে সংবিধান সলনি কৰিব। মোৰ মতে সংবিধান সলনি নকৰে, দে উইল ৰিক্লেইম দ্য 1950 ইণ্ডিয়ান কনষ্টিটিউশ্যন। অৰ্থাৎ 1950 চনত আমি যিখন সংবিধান গ্ৰহণ কৰিলো, বাবা চাহেব আম্বেদকাৰে আমাক যিখন সংবিধান দিছে, সেই সংবিধান ৰিক্লেইম কৰিব। তাৰ কাৰণে তেওঁলোকক জইণ্ট পাৰ্লিয়ামেণ্টাৰী ছেছনত 2/3 মেজৰিটি লাগিব। ইট উইল বি এৰাউণ্ড 521। অৰ্থাৎ 521 জন সাংসদে যদি সমৰ্থন কৰে, জৰুৰী নহয় যে তেওঁলোক NDR হ'ব লাগিব। কেতিয়াবা দেখিব নন কংগ্ৰেছ, নন বিজেপি বহুত দল থাকে, যেনেকে বিজু জনতা দল উৰিষ্যা, তাতো আজি নিৰ্বাচন হৈছে। তেওঁলোকৰ যদি 10 জন সাংসদ থাকে আৰু ঘটনাক্ৰমে এই 10 জন সাংসদেও যদি সমৰ্থন কৰে, 521 জন যদি সাংসদে যদি সমৰ্থন কৰে, ইণ্ডিয়ান কনষ্টিটিউশ্যন কেন বি চেঞ্জ। নতুবা মইতো ভাবোতো চেঞ্জ তেওঁলোকে নকৰে, দে উইল ৰিক্লেইম দ্য কনষ্টিটিউশ্যন এডপ্টেড ইন 1950 বাই দি ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। আৰু সেইটো যদি হয় বহুত ঘটনা ঘটিব। ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক ইতিহাস সলনি হ'ব, ভাৰতবৰ্ষৰ সামাজিক পৰিৱেশ সলনি হ'ব, বহুত কেইখন আইন পিছত বা বহুত কেইটা ব্যৱস্থা এইটো সলনি হ'ব। আৰু ভাৰতীয় সমাজ ব্যৱস্থাত সেইটো হিন্দুত্ববাদৰ প্ৰচাৰ হ'ব। মইতো ভাবো ইটছ এ কাইণ্ড অফ হিন্দু নেশ্যন। হিন্দুস্তান বুলি আমি যিটো শব্দ ব্যৱহাৰ কৰোঁ, তেতিয়া হয়তো গৰ্বৰে হিন্দুস্তান ক'ব, হিন্দুস্তান অৰ ভাৰত, তাত ইণ্ডিয়াৰ কোনো স্থান নাই। মন কৰোঁ 47ত যেতিয়া দেশখন স্বাধীন হৈছিলে, যেতিয়া ইছলামিক ৰিপাব্লিক অফ পাকিস্তান যেতিয়া জন্ম হ'ল, ডেফিনেটলি ভাৰতবৰ্ষৰ মানুহে বিচাৰিছিলে আমাৰখন হিন্দু ৰাষ্ট্ৰ কিয় নহ'ব। ইছলামিকসকলৰ কাৰণে যদি এখন ৰাষ্ট্ৰ হয়, আমাৰ কাৰণে কিয় নহ'ব। ষ্টিল উই বিকাম এ ছেকুলাৰ নেশ্যন। কিন্তু সেই সময়ৰ যিটো স্পিৰিট, সেই সময়ৰ যিটো এছপিৰেশ্যন, সেই সময়ৰ যিটো ৱেভ, সেইটো যোৱা 4টা 5টা 6টা 7টা দশকত বহু পৰিমাণে সীমিত হ'ল। কিন্তু এইবাৰ ৰাম মন্দিৰৰ উদ্ঘাটনৰ পাছত এটা অদ্ভুত ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। সেইকাৰণে আপুনি ভাৰতবৰ্ষৰ যিকোনো ধৰণৰ ৰাজনৈতিক যেতিয়া আলোচনা কৰিব, ৰাম মন্দিৰ বাদ দিব নোৱাৰিব। ৰাম মন্দিৰে ভাল হওক বেয়া হওক এটা বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে, আৰু বিজেপিয়ে তাৰ পৰা সুবিধা লৈছে। ইলেকশ্যনৰ কথা আমি পাতি আছো, কিন্তু ইলেকশ্যনৰ ইছ্যুসমূহ নাই দেখোন। ইলেকশ্যনৰ ইছ্যুজ আমি পাতিছো জানো? ইলেকশ্যনৰ আপুনি মাত্ৰ তাকে ক'লে যে ৰাম মন্দিৰৰ কথা ওলাবই, হিন্দুত্বৰ কথা ওলাবই, কিন্তু ইলেকশ্যনৰ ইছ্যুসমূহ এই যে বেচিক নেচেচিটি যিখিনি প্ৰয়োজন, সেইখিনি কথা ইলেকশ্যনৰ ইছ্যু হিচাপে আমি জানো আলোচনা কৰিছো? এজ কমনাৰ, এজ চিভিলিয়ান, এজ জাৰ্নেলিষ্ট আমি পাতিছো জানো? আমাৰ ডিছকাশ্যনছ বিলাক টেলিভিশ্যনতে হওক, ডিজিটেল মাধ্যমতে হওক, ছচিয়েল মিডিয়াতে হওক, এটা বেলেগ দিশে মানে গুচি যোৱা নাই জানো? মই ভাবো ইছ্যু বিকাম ইনভিজিবল এইকাৰণে কৈছো যে আচলতে বিজেপি চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি হ'ল নে নহ'ল এইটো ক'ব লাগিছিলে। কিন্তু ক'ৰবাত বিৰোধী পক্ষই মোদী হাতাও বিজেপি হাতাওতে সোমাই থাকিলে। তেওঁলোকে বিজেপিক হাতালো বাৰু, মোদীক হতালো বাৰু, তুমি কৰিবা কি? কংগ্ৰেছ দলে কৈছে বিজেপি 150 জিকিব, 180 জিকিব। কংগ্ৰেছ দলে আজিলৈকে এই মুহূৰ্তত কোৱা নাই যে তেওঁলোকে কিমানখন আসন জিকিব, 20খন, 30খন, 40খন, 120খন নে 220খন। অৰ্থাৎ আমাৰ বিৰোধী পক্ষই ইমানে বিভ্ৰান্ত যে শাসকীয় দলে জিকিব নে হাৰিব সেইটোক লৈহে তেওঁলোক ব্যস্ত আছে। অৰ্থাৎ ইছ্যু তেওঁলোকে ব্যৰ্থ হৈছে। আৰু মই ভাবো বিজেপিৰ ইছ্যু নোহোৱা নহয়, বিজেপিৰ ইছ্যু আছে। বিজেপিয়ে কৈছে যে আমি এটা শক্তিশালী স্থিৰ এখন চৰকাৰ গঠন কৰিম, তাত নেশ্যনেল প্ৰাইড থাকিব, ইণ্টাৰনেল চিকিউৰিটি থাকিব, ইণ্টাৰনেশ্যনেল এৰেনাত ভাৰতৰ নাম হ'ব, ইমেজ সৃষ্টি হ'ব। সেইটো বিজেপিৰ ইছ্যু। সেইটো বিৰোধী পক্ষই সেইটো নস্যাৎ কৰিছে, কিন্তু তেওঁলোকৰ এটা নতুন ইছ্যু ক'বনে খালি বস্তুৰ দাম বাঢ়া বুলি কৈছে, ক'ৰবাত ইনফ্লেশ্যনৰ কথাটো কৈছে, জব চিকিউৰিটিৰ কথাটো কৈছে, কিন্তু ক'ৰবাত বিৰোধী পক্ষও একেলগ হৈ এই কথাটো ক'ব নোৱাৰিলে। আৰু ফলত এক ধৰণৰ মই ভাবো ৰাম মন্দিৰৰ উদ্ঘাটনটোৰ ঠিক পিছে এটা অদ্ভুত এটা জাগৰণ সৃষ্টি হৈছে। এইটো নিঃসন্দেহে এইটো ক'বলৈ বহুতে শংকা কৰিব, মই শংকা নকৰো। ভাৰতবৰ্ষত যদি 140 কোটিৰ যদি প্ৰায় 100 কোটি হিন্দু ধৰ্মী, তাত মানে জৈন, শিখ, বুদ্ধোৎসৱ থাকিব, তাৰ ভিতৰত আপুনি যদি 45 crore 45 কোটি মানুহ যদি ভাবে যে মোটামুটি তেওঁলোক হিন্দু যদিও ছেকুলাৰ, তেওঁলোক মানে নিৰপেক্ষ, কিন্তু 45 crore ইণ্ডিয়ান বিকাম ৰেডিকেলাইজ হিন্দু। তাতকে আপুনি অলপ কমাই দিয়ক, 30 crore 30 কোটি মানুহ কিন্তু আজি কট্টৰ হিন্দুত্ববাদী। নৰ্থ ইণ্ডিয়াত আপুনি যদি যায় এইটো ফিল কৰিব, অসমত অলপ টান হ'ব, দক্ষিণ ভাৰততো কম হ'ব। আৰু দক্ষিণ ভাৰতত এইবাৰ বিজেপি চেষ্টা নকৰা নহয়। দক্ষিণ ভাৰতত তামিলনাডুত বিজেপিয়ে আপ্ৰাণ চেষ্টা কৰিছে তামিল নেশ্যনেলিজিমক ভাঙি হিন্দু ভাৰ্চেছ খ্ৰীষ্টিয়ান, তেনেকে পশ্চিমবংগত বেংগলী নেশ্যনেলিজিমটো ভাঙি
হিন্দু ভাৰ্চেছ মুছলিম এইটো কৰাৰ চেষ্টা কৰিছে। মই নাজানো এইটোৰ ফলটো বিজেপিয়ে কিমান পায় নে নাপায়, কিন্তু এটা কথা নিশ্চিত যে বিজেপিয়ে খুব কুশলেৰে, তাতকে মই কওঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খুব কুশলেৰে বেংগল আৰু তামিলনাডুত এইবাৰ চেষ্টা কৰিছে যাতে জাতীয় সংকীৰ্ণতা আপুনি ক'ব পাৰে তামিল বেংগলী তাৰ পৰা তেওঁলোক আঁতৰি আহি তেওঁলোকে যদি ধৰ্মীয় বা সাংস্কৃতিক গণ্ডিত তেওঁলোকে সোমাই পৰে আৰু তাৰ দ্বাৰা তেওঁলোক লাভান্বিত হ'বলৈ ধৰিছে। আৰু যদি ইয়াৰ দ্বাৰা যদি 30 কোটি মানুহ যদি হিন্দুত্ববাদী শিবিৰত বিভক্ত হৈছে, মন কৰিব 30 crore ইজ এ হিউজ পপুলেশ্যন। আৰু যদি 30 crore মানুহ যদি হিন্দুত্ববাদী হৈছে তেনেহ'লে তেওঁলোকে এটা দলক বহু বছৰলৈ তেওঁলোকে সমৰ্থন দি যাব। অৰ্থাৎ ভাৰতবৰ্ষত যেনেকে ইছলামিক পলিটিকেল পাৰ্টি জন্ম হৈছে তেনেকে হিন্দু চেন্ট্ৰিক বিজেপি এতিয়ালৈ সেকুলাৰ দল, কিন্তু ভাৰতবৰ্ষত এটা বিজেপি চেন্ট্ৰিক হিন্দু চেন্ট্ৰিক এটা দলৰ জন্ম হোৱাৰ মেক্সিমাম সম্ভাৱনা আছে। আৰু সেইটো যদি হয় ভাৰতবৰ্ষৰ পৰৱৰ্তী যিবিলাক নিৰ্বাচন সেইটো মোৰ ৰেডিকেলাইজ মোৰ পলাৰাইজ ইলেকশ্যন হ'ব বুলি মোৰ আশংকা হয়। আমি বৰপেটা লোকসভা সমষ্টিলৈ উভতি যাব বিচাৰিছো। তাত বৰপেটা লোকসভা সমষ্টিৰ যিটো ডেমোগ্ৰাফি ডিষ্ট্ৰিক্টখনৰ, সেই ডেমোগ্ৰাফিটোৱে বৰপেটা লোকসভা সমষ্টিৰ কিমানখিনি ইম্পেক্ট পেলাব ভোটাৰসকলৰ মাজত, ভোটাৰসকলৰ মনৰ মাজত? ডেমোগ্ৰাফিয়েটো কিছুটো ইম্পেক্ট পেলাব। মানে মূল কথা হ'ল যে অসমৰ যিকোনো সমষ্টিৰে দেখিব এৰাউণ্ড 30% মুছলিম পপুলেশ্যন থাকে বেছিভাগতে, বিশেষকৈ নামনি অসমৰ সমষ্টিবিলাকত 30% যদি তেওঁলোকে যদি ব্লক ভোট দিয়ে তো নিঃসন্দেহে ইটো পক্ষই 30তকৈ বেছি ভোট পাব লগা হ'ল। আৰু যিহেতু আমাক বহুত মানে ভোট নিদিয়ে, যেনেকে 75%, তাৰমানে 25% মানুহ ইতিমধ্যে আঁতৰি গ'ল। এই আঁতৰা মানুহখিনি বেছিকেলি নন মুছলিম হয়। কাৰণ মুছলিমে নৰ্মেলি তেওঁলোকে ভোটটো দিয়ে, তেওঁলোকৰ সেইটো অৰিয়েণ্টেশ্যন আছে, তেওঁলোকে খুব সঁচা। তো মেইন ষ্ট্ৰীম হিন্দু পপুলেশ্যনে কেতিয়াবা ভোটটো নিদিয়ে, অৰ্থাৎ তেওঁলোকৰ পাৰৰ পৰা এই যে 70% বা কিছু পাৰ্চেণ্ট ইতিমধ্যে ভোট নিদিয়ালৈ গুচি গ'ল, তাৰে কিছুমানে নটাত ভোট দিব পাৰে, গৈ 30% ভাৰ্চেছ 30% এটা অংক এটা হয়। সেই ডেমোগ্ৰাফি চেঞ্জটো এটা কথা হৈছে যে এইবাৰ হিন্দু পপুলেশ্যনে ভোটটো দিছে, এইবাৰ নটাতকৈ তেওঁলোকে ভোট দিবলৈ আগবাঢ়িছে। আৰু বৰপেটা যিটো সত্ৰ, এই সত্ৰক লৈ বিজেপিয়ে খুব প্ৰমোট কৰিছে, যেনেকে বটদ্ৰৱা বা অন্যান্য বিভিন্ন বৈষ্ণৱ গুৰুৰ তেওঁলোকৰ বাৰ্থ প্লেচবিলাকৰ কাৰণে কাম কৰিছে। আৰু বৰপেটা এটা সময়ত যিটো সত্ৰ নগৰী আমি বুলি কৈছিলো, তো মাজতে এনে এটা পৰিৱেশ সৃষ্টি হ'ল যে বৰপেটা সত্ৰ নগৰী আচলতে ইছলামিক মানুহৰ বেছি আগ্ৰাসন হৈছে, ইছলামী অমুক কৰিছে তমুক কৰিছে। তাৰ ফলত এইবাৰ তেওঁলোকে কেম্পেইন কৰিছে আৰু মই ভাবোঁ এই কেম্পেইনৰ তেওঁলোকে ফল পাব। 30% ইছলামিক ভোট যদি ব্লক ভোট হৈছে, তেতিয়া আনাদাৰ 30% হিন্দু ভোটো তেওঁলোকে ব্লক ভোটত ৰূপান্তৰ কৰাৰ চেষ্টা কৰিব। কংগ্ৰেছ বা আঞ্চলিক দল যেনে দুলু আহমেদ হয়তো তাৰ কেণ্ডিডেট আছে, তেওঁলোকে কিছু ভোট তেওঁলোকে নষ্ট কৰিব পাৰে, কিন্তু কংগ্ৰেছে সেই হিন্দু ভোটখিনি একত্ৰিত কৰাটো খুব কঠিন হ'ব। কংগ্ৰেছে মূলতঃ তেওঁলোকে ইছলাম ভোটখিনিকে তেওঁলোকে টাৰ্গেট কৰিব। আৰু যদি সেই ভোটটো তেওঁলোকে যদি পায় তেতিয়াহ'লে হয়তো হ'ব পাৰে, তেওঁলোকে জিকিব পাৰে। কিন্তু ব্লক ভোটিং বস্তুতে গণ্ডগোল। গণতন্ত্ৰত আছিল ব্লক ভোট হ'বই নালাগিছিলে, জাতিগত কথা আমি ক'বই নালাগিছিলে, অমুক জাতি অমুকক ভোট দিব, অমুক ধৰ্ম, এইটো আছে আমি ক'ব নালাগিছিলে। কিন্তু পৰিস্থিতিয়ে আজি এই অৱস্থালৈ আমাক লৈ গৈছে যে ৰিলিজিয়াছ ব্লক আৰু এটা হ'ল কমিউনিটি ব্লক। এই দুটা ব্লকত আমি যেনেকে টি প্লেণ্টেশ্যন আমি ব্লক বুলি কৈছো, আমি মুছলিমৰ ব্লক বুলি কৈছো। তো এই ব্লক ভোট যিটো উত্তৰ ভাৰতত বহুত জেগাত দেখা যায়, বিহাৰত যেনেকে যাদৱ বা অন্য ধৰণৰ কাষ্ট, এই কাষ্ট বেছ যিটো পলিটিক্স সেইটো আচলতে অৱসান হ'ব লাগে ভাৰতবৰ্ষত। সেইকাৰণে মই বাৰে কৈছো যে নিৰ্বাচনী সংস্কাৰ হ'ব লাগে আৰু প্ৰতিটো ভোটে যাতে কাষ্ট ক্লাছ ৰিলিজন বাদ দি যোগ্য প্ৰাৰ্থীক ভোট দিয়াৰ কাৰণে কনভাৰ্ট হ'ব লাগে। যেতিয়ালৈকে নহয় আৰু তেতিয়ালৈকে আমি মই ভাবোঁ এই ধৰণৰ ৰিজাল্টে আমি আশা কৰিব পাৰোঁ। আৰু সেইফালৰ পৰা ডেমোগ্ৰাফিক যিটো চেঞ্জ, বিশেষকৈ ডিলেমিনেশ্যনৰ পাছত যে এই যে মুছলিম পপুলেশ্যন যিটো কমিলে, অৰ্থাৎ ব্লক ভোটৰ সংখ্যা যিটো কমিলে, গতিকে অপজিশ্যন মানে সেই ব্লক ভোটৰ অপজিশ্যনটো হ'ল AGP বা বিজেপি, তেওঁলোকে ইয়াৰ এডভান্টেজ পোৱাৰ সম্ভাৱনা আছে। ঠাকুৰে ডাঙৰীয়া, আজি বহুখিনি কথাই আমি পাতিলো বৰপেটা লোকসভা সমষ্টিৰ লগতে সামগ্ৰিকভাৱে বিজেপি বা মোদী ৱেভ যিটো এবাৰ লোকসভা ইলেকশ্যনৰ সময়ত আমি দেখিলো, ৰোড শ্ব'য়ে হওক বা যিয়ে হওক 400 যিটো বিজেপিয়ে ক্লেইম কৰি আছে, বহুখিনি কথা পাতিলো, বহুখিনি ইম্পৰ্টেণ্ট আপুনি তথ্য আপুনি দাঙি ধৰিলে। অশেষ ধন্যবাদ জনাইছো আজি এই ফেচবুক লাইভত আপুনি আহিলে। মই জানো দিনটো আপুনি যথেষ্ট ব্যস্ত হৈ আছিল, আজি ফাৰ্ষ্ট ফেজ ইলেকশ্যন 5টা লোকসভা সমষ্টিৰ আজি টেলিভিছন চেনেলকেইটাত আপুনি যথেষ্ট ব্যস্ত হৈ আছিলে, তাৰ মাজতো আপুনি সময় উলিয়াই আহিলে, তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক। খুবেই ভাল লাগিলে আলোচনাখিনি কৰি।
আৰু আশা কৰিছো ইণ্টাৰেষ্টিং এটা ৰিজাল্ট আমি দেখিবলৈ পাম ইণ্টাৰেষ্টিং হ'ব যেন লাগিছে যিহেতু আপুনি ইতিমধ্যে কৈছে দীপ বায়ন ভাৰ্চেছ ফণী ভূষণ চৌধুৰী ডাঙৰীয়া নৱ ঠাকুৰে ডাঙৰীয়া আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছো ধন্যবাদ গতিকে সেয়া আছিলে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া ডাঙৰীয়া তেওঁ যথেষ্টখিনি গুৰুত্বপূৰ্ণ তথ্য তেওঁ আগবঢ়ালে বৰপেটা লোকসভা সমষ্টিৰ বিষয়ে আশা কৰিছোঁ আপোনালোকে আজি মোৰ এই ফেচবুক লাইভ মেণ্ডেট 24 উইথ প্ৰাৰ্থনা হাজৰিকা অনুষ্ঠানটি লাইভটি চাই আপোনালোকে ভাল পালে কিবা যদি আৰু কিবা আপোনালোকে ফিডবেক দিব লগা আছে আপোনালোকে নিশ্চয় দিব পাৰে মই ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ ফৰ্মেলি টুইটাৰ এতিয়া এক্স মই তাত যথেষ্ট সক্ৰিয় প্ৰাৰ্থনা হাজৰিকা নামেৰে আৰু যদি কিবা আপোনালোকে সুধিব বিচাৰে আমাৰ এক্সপাৰ্টৰ সৈতে আপোনালোকে প্ৰশ্ন লিখিব পাৰিব আজিলৈ আহিছোঁ নমস্কাৰ